Welcome everyone. আপনাদের সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱেইটি ছাকচেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে জ্ঞানতীৰ্থ ৱেইটি ছাকচেছ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ এডিৰি মহাসংগ্ৰাম টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাত ডেইলি মক টেষ্টসমূহ দি আছোঁ, লগতে নোটছসমূহ আমি তাত ভিডিঅ'সমূহ দি থকাৰ ব্যৱস্থা কৰিছোঁ। তো আজি ভিডিঅ'টো অলপমান এটা কনচেপ্টৰ পৰা অলপ ফালৰি কাটি, যিহেতু এইটো আমি জব ভেকেঞ্চি ৰিলেটেড এটা ভিডিঅ' আজি লৈ পেলাই চেষ্টা কৰিছোঁ, কাৰণ বহুতৰ মাজতে যেতিয়াৰ পৰাই আমাৰ এক্সপিৰিয়েঞ্চসকলৰ মাজত ৰেলৱে এন টি পি চিৰ পোষ্টসমূহৰ এখন ডিটেইল নটিফিকেশ্যন বিভাগে জাৰি কৰিছে, তো তেতিয়াৰ পৰাই সকলোৰে মাজত এটা কনফিউজনছ আহি গৈছে যে এইবাৰ পোষ্টসমূহত TCC বা TTE CC এনেকুৱা ধৰণৰ পোষ্টবিলাক কিয় তাত ইনক্লুড নাই। কাৰণ বহুতৰে এটা ড্ৰিম থাকে যে TCCৰ দৰে পোষ্টসমূহ আমি এপ্লাই কৰিম, কাৰণ সকলোৰে কোৱালিফিকেশ্যনছটো হায়াৰ নাথাকে। TCC CC এই পোষ্টসমূহৰ কোৱালিফিকেশ্যনছ 12 পাছ হ'লেও হয়নে, 12 পাছ হ'লেও হয়। পূৰ্বতে এই পোষ্টসমূহৰ বাবে এতিয়া এটা ভাল খবৰ এইটোৱেই যে পূৰ্বতে এই পোষ্টসমূহৰ কাৰণে BSc বা BCom বিচাৰিছিলে বা যিকোনো ধৰণৰ গ্ৰেজুৱেট হ'ব লাগিছিলে, কিন্তু বৰ্তমান এই পোষ্টকেইটাৰ কাৰণে TTE আৰু TCC এই পোষ্টকেইটাৰ কাৰণে কি কৰিছে, ক্লাৰ্কৰ যিখিনি ৰেলৱে পোষ্ট সেইখিনিৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। গতিকে এইটো এটা বহুত এটা ভাল খবৰ। তো এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁতে আমি ইয়াৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰিম। আৰু বহুতে এতিয়া হয়তো নটিছখন 19 চনৰ এখন নটিছ দেখিছে না, ডেটটো 19 চন লিখা আছে। তো বহুতে কিনো বকি আছে বুলি হয়তো আঁতৰি যাবও পাৰে, কিন্তু 19 চনৰ মই নটিছখন এটা বিশেষ কাৰণতে ইয়াত লৈ আহিছোঁ, কাৰণ আমাৰ সকলোৰে মাজত এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে যে ৰেলৱে TTৰ মাজত TTৰ ওপৰত পোষ্ট কেতিয়া আহিব। এতিয়া বহুতে হয়তো TCC বা CC এইখিনিৰ কি হয়, বা ECC মানে এনকুৱাৰী কাম ক্লাৰ্কনো এইখিনি কি পোষ্ট হয় সেই বিষয়ে বহুতে হয়তো নাজানে। তো সেই বিষয়ে খুব সুন্দৰভাৱে আমি আলোচনা কৰিবলৈ আহিছোঁৱেই। আচলতে এতিয়া সকলোৰে মাজত এটা ডাঙৰ প্ৰশ্ন যে ৰেলৱে TTৰ ওপৰত পোষ্ট কেতিয়া আহিব বা আকৌ আহিবনে, কাৰণ ইতিমধ্যে ডিটেইল নটিফিকেশ্যনছ তেওঁলোকে জাৰি কৰি দিছে, কিন্তু তাত TTৰ কথা কোনো ধৰণৰ উল্লেখ নাই। কাৰণ উল্লেখ নথকাৰ কাৰণে বহুত এক্সপিৰিয়েঞ্চে কি কৰিছে, আশাই হেৰুৱাই পেলাইছে যে TT বা CC এনেকুৱা ধৰণৰ কোনো পোষ্ট এইবাৰ ৰেলৱেত নাথাকিব। গতিকে বহুতৰ আশা নাইকিয়াই হৈ গৈছে, নহয় জানো। বিশেষকৈ ৰিচেণ্টলি পাব্লিছ হোৱা ৰেলৱে বৰ্ডৰ এই যিখন নটিফিকেশ্যনছ, তো এই নটিফিকেশ্যনখন নন টেকনিকেল ষ্টাফৰ কাৰণে অহা। তো এইখন অহাৰ পিছতে ইয়াত যিহেতু TT বা CC এনেকুৱা ধৰণৰ পোষ্টৰ কথা উল্লেখ নাই, গতিকে বহুত মানে আশাই পাতি দিছে যে নাহিবই নেকি, বা আহিলেও কেতিয়া আহিব। তো তেনেকুৱা ধৰণৰ প্ৰশ্নবোধক হৈ পৰিছে সকলোৰে মাজত। কিন্তু বহুতে ভিডিঅ' দেখিছোঁ যে TT CC এনেকুৱা ধৰণৰ কোনো পোষ্ট এইবাৰ ৰেলৱে বিভাগত দেখা পোৱা নাযাব। কিন্তু আমি সম্পূৰ্ণ ক্লিয়াৰিফিকেশ্যনছ দিবলৈকে আচলতে ভিডিঅ'টো তৈয়াৰ কৰিছোঁ, কাৰণ কোনো ধৰণৰ আমি প্ৰমাণ নথকা কথা আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ নিবিচাৰোঁ। কাৰণ TT ভেকেঞ্চি নাহিব বুলি কোৱা প্ৰতিটো ভিডিঅ' প্ৰতিটো কথাই ভুল, কাৰণ TT ভেকেঞ্চি আহিব সেয়া 100% নিশ্চিত। আৰু TT CC এই পোষ্টসমূহতে আটাইতকৈ বেছি সংখ্যক ভেকেঞ্চি ওলাব, আৰু ওলাব নহয় অলৰেডি ওলাই গৈছে, আমি হয়তো ধৰিব পৰা নাই। তো ইয়াৰ ক্লিয়াৰিফিকেশ্যনৰ কাৰণে আমি আচলতে পূৰ্বৰ যিখন 2019 চনৰ নটিছ আমি সেইখনলৈ আগবাঢ়ি যাব লাগিব, ঠিক আছে। তো মন কৰক, এইখনত আমি বৰ বেছি ডিছকাশ্যন নকৰোঁ, মাত্ৰ ইয়াত ছাবজেক্টটো চাওক। তো ইয়াত কি লিখা আছে, মাৰ্জাৰ অফ দ্য 3 কেটেগৰিজ অফ পোষ্ট দ্য কমাৰ্চিয়েলছ ডিপাৰ্টমেণ্টতে ইনক্লুড হয় TT যিকেইটা পোষ্ট মই আপোনালোকৰ সৈতে পূৰ্বৰ পৰা কৈ আছোঁ, TTE আৰু CC, ঠিক আছে। TTE CC বা ECC হয়নে, ECC এইকেইটা পোষ্ট বা CC আৰু TC
এইকেইটা পোষ্ট কমাৰ্চিয়েল ডিপাৰ্টমেণ্টতে ইনক্লুড হৈ আছে ঠিক আছে তো ইয়াত কিনো কৈছে আপোনালোকে মন কৰক টিকেট চেকিং ষ্টাফ অৰ্থাৎ TC মানে আমি কি গম পাই গ'লোঁ টিকেট চেকিং ষ্টাফ মানে আমি যেতিয়া ট্ৰেইনত উঠিবলৈ যাওঁ প্লেটফৰ্মত বা এনেকুৱা ধৰণৰ যিখিনিয়ে টিকেটবিলাক আপোনালোকৰ চেক কৰে তো সেয়া হৈছে টিকেট চেকিং ষ্টাফ আৰু তেওঁলোকৰ কাৰণে পূৰ্বতে গ্ৰেজুৱেশ্যনছ লাগিছিলে কিন্তু বৰ্তমান সুখৰ খবৰ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে সেই টিকেট চেকিং যিটো ষ্টাফ সেই ষ্টাফ আৰু কমাৰ্চিয়েল ক্লাৰ্ক অৰ্থাৎ CC মানে হৈছে কমাৰ্চিয়েল ক্লাৰ্ক দেখিছে CC মানে কমাৰ্চিয়েল ক্লাৰ্ক আমি সকলোৱে যদি বুজিও নাই পোৱা মই কৈ দিছোঁ ফুল মিনিংকেইটা এনকুৱাৰিং কাম ৰিজাৰ্ভেশ্যনছ ক্লাৰ্ক অৰ্থাৎ ECRC এইটো ECRC তো এনকুৱাৰিং কাম ৰিজাৰ্ভেশ্যন ক্লাৰ্ক বহুত ভাল পোষ্ট হয় আৰু বিশেষকৈ TTEটো মই এতিয়াই আপোনালোকক জনাই দিব বিচাৰিম যে TTEটো কোনো ডিৰেক্ট ভেকেঞ্চি ইয়াত নোলায় TCৰ পৰাই প্ৰমোট হৈ পানি আচলতে TTE হয় ঠিক আছে আৰু TTEটো এনেকুৱা এটা পোষ্ট যিটো এটা হায়াৰ পে লেভেলো আছে আপোনালোকে জইন কৰিয়ে যিটো বেচিক পে হয় 25,500 ইয়াত লাভ কৰিব আৰু ইনিচিয়েল ইনহেণ্ড চেলাৰী আপোনালোকে 56,000 এবভ লাভ কৰিব TTEত আপোনালোকে জইন কৰি গতিকে TCৰ পৰাহে আপোনালোকে TTE হ'ব পাৰিব ইয়াৰ কোনো ডিৰেক্টলি পোষ্ট নাই কিন্তু এতিয়া মূল কথাটো হ'ল TC, CC আৰু ECC পোষ্ট ওলাবনে টিকেট চেকিং ষ্টাফ কমাৰ্চিয়েল ক্লাৰ্ক বহুতৰ মাজত কুৱেশ্যনছ যে এনকুৱাৰী কাম ৰিজাৰ্ভেশ্যনৰ পোষ্ট এইবাৰ ওলাবনে হয়নে বহুতৰ মাজত এইটো প্ৰশ্নবোধক হৈ আছে কিন্তু ইয়াত কৈ দিছোঁ চাওক 2019 চনতে এইটো কোৱা হৈছিলে যে মাৰ্জাৰ অফ দ্য 3 কেটেগৰিজ অফ দ্য কমাৰ্চিয়েল ডিপাৰ্টমেণ্টৰ যিখিনি টিকেট চেকিং ষ্টাফ কমাৰ্চিয়েল ক্লাৰ্ক এইখিনি মাৰ্চ কৰি দিয়া হৈছে এই পোষ্ট তিনিটা মাৰ্চ কৰি দিয়া হৈছে আৰু এইকেইটা একেলগে ওলাব তো 2019 চনৰ ভিতৰত পাছত আৰু এইকেইটা বেলেগ ধৰণে ওলাই থকা নাই তো সেইকাৰণে মন কৰিব মই দেখাই আছোঁ ইতিমধ্যে আপোনালোকে লাভ কৰা যিখন নটিফিকেশ্যনছ বিভাগে পাব্লিছ কৰিছে তো এইখন মন কৰক যে নন টেকনিকেল পপুলাৰ কেটেগৰী আণ্ডাৰ গ্ৰেজুৱেট লেভেল পোষ্ট তো ইয়াত যিটো 2 নম্বৰত আছে 2 নম্বৰত থকাটো মন কৰক আপোনালোকে যিটো কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক এই কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কতে কি হয় CC TC আৰু ECC এই তিনিওটা পোষ্ট কি হৈছে ইনক্লুড হৈ আছে আৰু এই গোটেইকেইটা পোষ্ট হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আটাইতকৈ হায়েষ্ট ভেকেঞ্চি ইয়াতে আছে চাওক 1985টা ভেকেঞ্চি ইয়াতে আছে গতিকে বহুতে সেইটোৱে ডাউট কৰি আছিলে আচলতে CC TC ECC এই পোষ্টকেইটা বহুতে আশা কৰে যিহেতু কম এডুকেশ্যন কোৱালিফিকেশ্যন হ'লেও এপ্লাই কৰিব পাৰে আৰু বহুতে জব প্ৰফাইলটোও ভাল পায় গতিকে CC TCC আৰু এওঁলোকৰ আচলতে প্ৰমোশ্যনো আছে প্ৰমোশ্যনেল জব হয় গতিকে TCৰ পৰা আপোনালোকে TT হ'ব পাৰিব গতিকে TT এটা হায়াৰ লেভেলৰ পোষ্ট হয় গতিকে TT মানেনো কি TT মানে হৈছে যিবিলাকে আপোনালোকৰ ট্ৰেইনৰ ভিতৰত আপোনালোকৰ চিটটো কনফাৰ্ম কৰিব টিকেট চেক কৰিব টিকেট এক্সামাইন কৰিব তো সেইখিনি কাম TTৰ হয় গতিকে TT আৰু TCৰ মাজত ডেফিনেটলি ডিফাৰেঞ্চ অলপ আছে তো TCৰ পৰাহে আপোনালোকে TT হ'ব পাৰিব ঠিক আছে ইয়াৰ পাছতে আমি ক'বলৈ গ'লে এটা বহুত ভাল ভেকেঞ্চি দেখিছেনে একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্টৰ 361টা তো টোটেল 3404টা আপোনালোকে ইয়াতে পাইছে তো ট্ৰেইনছ ক্লাৰ্কৰো আছে তো জুনিয়ৰ ক্লাৰ্ক কাম এইখিনিও আছে তো গুডছ ট্ৰেইন মেনেজাৰ বহুতে আমাক এইটো কুৱেশ্যন সুধি আছিলে যে গুডছ কাৰ্ড যিটো ট্ৰেইনত থাকে তো সেইটো পোষ্ট নাহিব নেকি চক গুডছ কাৰ্ড আৰু ট্ৰেইন মেনেজাৰ দুইটা মাৰ্চ কৰি গুডছ ট্ৰেইন মেনেজাৰ হিচাপে দিছে আৰু ইয়াতে চক বহুত পোষ্ট আছে দেখিছেনে 2684টা পোষ্ট আছে গতিকে চিন্তা কৰিবলগীয়া নাই এইখিনি পোষ্ট ডেফিনেটলি পাব্লিছ কৰিব তেওঁলোকে আৰু টোটেল পোষ্ট চক আপোনালোকে কিমান 10,884টা আৰু বহুতে ভাবেও হয়তো যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় অল ইণ্ডিয়া বেচিছত এক্সাম হ'ব তো 10,884টা ভেকেঞ্চি বহুত কম হৈছে কিন্তু পূৰ্বৰ পৰা ইণ্ডিয়ান ৰেলৱেৰ এটা হিষ্ট্ৰী আছে যে তেওঁলোকে যিটো
পোষ্ট প্ৰথমতে ডিক্লেয়াৰ কৰে, ইনিচিয়েলভাৱে ডিক্লেয়াৰ কৰে, তাৰপাছত এপ্লাই হ'ব। এপ্লাই হোৱাৰ পাছত তেওঁলোকে কিন্তু পোষ্টটো আৰু আধা সংখ্যক বঢ়াই দিয়াৰ চান্স থাকে। গতিকে চিন্তা কৰিবলগীয়া নাই, 20,000 ভেকেঞ্চি ইয়াত হোৱাৰ সম্পূৰ্ণ চান্স আছে। মই এইটো এনেই কথা কোৱা নাই, এইটো সম্পূৰ্ণ প্ৰুফ আমাৰ লগত আছে। গতিকে 15 আগষ্ট মানৰ পৰা হয়তো আপোনালোকৰ এপ্লাই আৰম্ভ হ'ব। হয়তো 7 আগষ্ট মানতে আপোনালোকক এখন ডিটেইল নটিফিকেশ্যনছ দিব। তো 7 আগষ্টৰ পৰা যেতিয়া আপোনালোকৰ সম্পূৰ্ণ এপ্লিকেশ্যনছ কমপ্লিট হ'ব, তো তাৰপাছতে যেতিয়া তেওঁলোকে ভেৰিফাই কৰিব, তো সেই সময়তে তেওঁলোকে ঘোষণা কৰি দিব যে 20,000 ভেকেঞ্চি ইয়াত ইনক্ৰিজ কৰা হৈছে। তো 100% নিশ্চিত ভেকেঞ্চি ইনক্ৰিজ হ'বই হ'ব। তো তাত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই আপোনালোকে। তো মাথো আপোনালোকে ইমান এটা ভাল ভেকেঞ্চি, গতিকে এপ্লাই কৰক, এপ্লাই কৰিব বুলি আশা কৰিছোঁ। তো থেংক ইউ ফৰ ৱাচিং। এইটো এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিলে। বহুতে জানিব বিচাৰিছে যে TTCC, TCC বা ECC এইখিনি পোষ্টবিলাক আহিবনে নাহে, বা এইখিনি কিয় নাইকিয়া কৰি দিলে, ৰিমুভ কৰি দিলে। বহুতে ৰিমুভ কৰি দিলে বুলি ভাবিছিলে, কিন্তু এইটো ৰিমুভ কৰিবলগীয়া পোষ্ট নহয় আৰু কৰিব নোৱাৰেও। আৰু এইখিনি আচলতে মাৰ্চ কৰা হৈছে। মই সেইটো জনাবলগীয়া আপোনালোকৰ মাজত ভিডিঅ'টো লৈ আহিছিলোঁ। তো বাকী এইখনতো সকলোৱে পাইছে, CBT টেষ্ট হ'ব, দেখিছে। তো বাকীখিনি পৰৱৰ্তী সময়ত আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম। আৰু ইয়াত আপোনালোকে চাই ল'ব নৰ্থ ইষ্টৰ আমাৰ কিমাননো কি আছে। তো ৰেলৱে বৰ্ডৰ অল ইণ্ডিয়া বেচিছৰ এক্সাম হ'ব। গতিকে আপোনালোকে ভিডিঅ'সমূহ আমাৰ চাই থাকিব। তো থেংক ইউ ছ' মাছ, থেংক ইউ।